হাই গাইজ, আজি মানে দিনটো ভাত খোৱা নাই বুলি ক'লেও ভুল নহয় আৰু ল'ৰাটোক স্কুল নিওঁতে মানে তাৰ লগতে কেইটামান তাকো খুৱাই দিছোঁ, ময়ো খাইছিলোঁ। আৰু মানে ভাত স্কুলৰ পৰা আকৌ আনি থৈ ভাত বনাই পোৱালীকেইটাক টিউশ্যনত থৈ মানে আহি মই মানে খাব লৈছিলোঁহে আৰু ভাতকেইটা খাই থাকোঁতে মানে মায়ে ফোন কৰিছে আৰু মাত্ৰ দুটুকুৰমান খাইছোঁহে আৰু দুগৰামান খাওঁতে মানে মায়ে ফোন কৰিলে এনেকৈ খবৰ পাইছেনে বুলি। মইতো একদম মানে আচৰিত আৰু তাৰপিছত চাইছোঁ যে এটা মোবাইলটো খুলি ষ্টেটাছ এটা পাইছোঁ আৰু বোলে সঁচাই মানে গম পাই গ'লোঁ আৰু মানে একদম কি ক'ম আৰু যেন ঘৰৰ মানুহে মানে কিবা এটা হৈছে মানে এনেকুৱা চিঞৰি চিঞৰি কান্দিছোঁ মানে ক'ব পৰা নাই এতিয়াও কথা মানে বুকখন খুন্দা মাৰিছে। তাৰপিছত আৰু মানুহজনে কৈছে হ'ব দিয়া, মানে মানুহজনকে ধমকি দিছোঁ কি হ'ব দিয়া আকৌ। তাৰপিছত মানে সেয়াও মানে হেৰি কৰিব নোৱাৰিয়ে মানে ভিডিঅ' এটাকে বনালোঁ আৰু তাৰপৰা সেই আৰু এতিয়া মানে দিনটো ভাতে নাই আৰু আজি এনেও আমি ৰাতি ভাত নাখাওঁ, কথা নাখাওঁৱে আৰু এনেও এতিয়া আজি মানে ভাত নাখালেও দিনটো খোৱা নাই যিহেতু কেইটামান বনাই খালোঁ হয়, আগৰ নিচিনা হয়। এতিয়া মানে আৰু ভাত নাখাওঁ আৰু জুবিনদাই আমাৰ কাৰণে ইমান দি থৈ গৈছে, অসমৰ কাৰণে মানে সুৰৰ গান দিছে আৰু জুবিনদাই এতিয়া আমাৰ মাজত নাই। আমাৰ অসমীয়াৰ কাৰণে বহুত ক্ষতি আৰু এনেকুৱা সুৰৰ অধিকাৰী মানে মই ভাবোঁ আৰু নহ'বই চাগে, এনেকুৱা মানে সুৰৰ গান আৰু আমি কেতিয়াও শুনিব নাপাওঁ। সেয়ে আৰু মানে বহুত মনত মানে বহুত দুখ, অকল মোৰ বুলিয়ে নহয় গোটেই আমাৰ অসমৰখন জুবিনদাক মানে বেয়া পোৱা মানুহ চাগে অসমত নায়েই আৰু সেয়ে আৰু এতিয়া তেওঁ আমাৰ কাৰণে ইমান দিছে, আমিও মানে তেওঁৰ কাৰণে শ্ৰদ্ধাঞ্জলি মানে জনাব লাগে সকলোৱে। সেয়ে আৰু তেওঁ যদিও আমাৰ মাজত নাই মানে য'তেই নাথাকক কিয় মানে এটা উজ্জ্বল তৰাৰ দৰে জিলিকি থাকক, যাতে মানে ওপৰলৈ চাই আমি ক'ব পাৰোঁ এইটো আমাৰ জুবিনদা, এজন আমাৰ জুবিনদা বুলি কেনে। সেয়ে আৰু এনেকুৱা মানে উজ্জ্বল তৰা হৈ মানে য'তে থাকে ত'তেই পোহৰ বিলাই থাকক, যেনেকৈ অসমত থাকি অসমৰ মাজত মানে পোহৰ বিলাই আছিলে, তেওঁ ওপৰত য'ত থাকিও তাতে আমাক মানে পোহৰ বিলাই থাকক, এইটোকে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁ মানে চিৰশান্তি পাওক। সেয়ে আৰু এতিয়া পিঠা চাহকে বনাই খাইছোঁ আৰু আজি ৰাতিটো মানে এনেকৈ পাৰ কৰি দিম আৰু কালি ৰাতিপুৱাহে কেইটামান বনাই খাম আৰু লাল চাহে পিঠা বনাই লৈছোঁ, পকাতে বহি লৈছোঁ আৰু মানে গা মানে একদম দুৰ্বল হৈ গৈছে, কাম কৰিবই ইচ্ছা যোৱা নাই। মানে ঘৰ দেখিলে আচৰিত মানিব, মানে য'তে বহিছোঁ মোবাইল চাইছোঁ ত'তে বহিছোঁ, জুবিনদাৰ গান শুনিছোঁ, এনেকেই মানে আছে আৰু পাকঘৰ যে দেখিলে আচৰিত মানি যাব। ভাত খোৱা বাচন মোৰ সেনেকৈয়ে আছে, আধা খোৱা বাচনেই আছে, ভাতৰ কাঁহীয়ে আছে। 7টাই বাজিব হ'ল, ৰাতি হৈ গ'ল। এয়া দুপৰীয়া ভাত খোৱা মানে খপৰটোৰ পৰাই উঠি গুচি গ'লোঁ, শালিকা খিচৰি মিচৰি শেষ কৰি দিলে। ভাত খোৱা বাচনেই আছে, ভাত খোৱা বাচনেই ৰখি গ'ল আজি, মানে কাম কৰিব ইচ্ছা যোৱা নাই, যেনেকৈ খোৱা সেনেকৈয়ে থাকিলে, শালিকা খিচৰি মিচৰি শেষ কৰি দিছে আৰু কিবা কামেই মানে হাতত উঠা নাই, এনেকুৱা হৈছে আৰু ল'ৰাটোৰ পৰীক্ষা আছে মানে পঢ়াবও মানে মন যোৱা নাই, এনেকুৱা লাগিছে।